সদৌ মটক ছাত্ৰ সন্থাৰ ৪ৰ্থতম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। নতুন কেন্দ্ৰীয় সমিতি গঠন। তিনিচুকীয়া জিলাৰ তিনিচুকীয়াস্থিত চলিটাৰী ব্ৰিজ প্ৰেক্ষাগৃহত সদৌ অসম মটক ছাত্ৰ সন্থাৰ ৪ৰ্থতম দ্বিবাৰ্ষিক অধিৱেশন আৰু বাছনি সভা সফলভাৱে অনুষ্ঠিত হয়। অধিৱেশনত সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা, সভাপতি, সম্পাদককে ধৰি বিভিন্ন স্তৰৰ বিষয়ববীয়া আৰু বহুসংখ্যক প্ৰতিনিধিৰ উপস্থিতিত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। সভাত সংগঠনৰ সাংগঠনিক দিশ, আগন্তুক কৰ্মপন্থা তথা মটক ছাত্ৰ সন্থাৰ স্বাৰ্থ সংশ্লিষ্ট বিভাগৰ বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। অধিৱেশনৰ অন্তত অনুষ্ঠিত বাছনি সভাত সদৌ অসম মটক ছাত্ৰ সন্থাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে সঞ্জয় হাজৰিকা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে বিতুপন বৰাক নিৰ্বাচিত কৰা হয়। মুঠ ৩১জনীয়া এক শক্তিশালী কেন্দ্ৰীয় সমিতি গঠনৰ সৈতে গঠনৰ ভিতৰত আলোচনা কৰা হয়। ছাত্ৰ সন্থাৰ আজি ১৪তম দ্বিবাৰ্ষিক প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা আমাৰ হৈ আছে। পুৰণা সমিতিখন আমি ভংগ কৰিছোঁ। নতুন সমিতিখন খুব কম সময় ভিতৰতেই আমাৰ গঠন হ'ব। আজি প্ৰায় ৪খনকৈ জিলাৰ পৰা জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহ আছে, আঞ্চলিক সমিতিৰ অন্তৰ্গত শাখা সমিতিসমূহ আছে। প্ৰায় ৫০০ প্ৰতিনিধিৰ লগত লৈ আজি আগন্তুক ২০২৬-২০২৯ বৰ্ষৰ সদৌ অসম মটক ছাত্ৰ সন্থাৰ এখন শক্তিশালী পূৰ্ণাংগ সমিতি গঠন হ'ব। সমিতিখন গঠন কৰাৰ পিছত আগন্তুক দিনত মটক ছাত্ৰ সন্থাৰ ভূমিকা কি হ'ব, কাৰ্যপন্থাসমূহ কি হ'ব, মটক জনগোষ্ঠীৰ ১০০টাৰে সমস্যা জড়িত এটা জনগোষ্ঠী, এই জনগোষ্ঠীৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত মটক ছাত্ৰ সন্থাৰ ভূমিকা কি হ'ব, এই গোটেই কথাখিনি আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত কৰিম। কিন্তু আজি এটা কথা নিশ্চিত, যাতে আমাৰ এই অসমৰ ৬ জনগোষ্ঠীৰ লগতে মটক জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো আজি ইয়াত স্থান পাব। আমি জনজাতিকৰণ যেতিয়ালৈকে অসম চৰকাৰে বা ভাৰত চৰকাৰে আমাক প্ৰদান নকৰিব, তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আমি কেইবাটাও ইয়াত প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যেই আমাৰ সদৌ অসম মটক ছাত্ৰ সন্থা বুলি আমি কওঁ, কিন্তু আমাৰ অৰুণাচলতো তেজুতো আমাৰ মটক জনগোষ্ঠীৰ ব্যক্তিসকল আছে। গতিকে আমি সদৌ অসম মটক ছাত্ৰ সন্থাৰ ঠাইত আমি সদৌ মটক ছাত্ৰ সন্থাৰ আমি নামেৰে নামাকৰণ কৰিম আৰু কেইবাটাও আমাৰ সংবিধানৰ অনুচ্ছেদ আমি সাল সলনি কৰিম, তাত নতুন সংযোজন হ'ব, বিষয়ববীয়াবিলাকো সংযোজন হ'ব। পৰৱৰ্তী পৰ্যায়ত গোটেই কথাখিনি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি অৱগত কৰিম। যিহেতু দেখিবলৈ পোৱা গৈছে মটক ৰজাৰ যিবোৰ খন্দুৱাৰ কীৰ্তিচিহ্নসমূহ আছে সেইবোৰ এতিয়া বেদখল হৈ আছে, বহিৰাগতে দখল কৰি আছে। চাওক, আমি মটক ছাত্ৰ সন্থাৰ আমাৰ দাবী এখন চনত আছে। দাবী চনত আমি অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰীসকলৰ লগতো আমাৰ কেইবাবাৰো আলোচনা হৈছে এই বিষয়বস্তুৰ ওপৰত। কিন্তু চৰকাৰৰ কিছুমান তেখেতলোকৰ সদিচ্ছাৰ অভাৱত আচলতে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ অনা অসমীয়াৰ বেদখলত আচলতে পৰিছে। গতিকে বেদখল মুক্ত কৰিবৰ কাৰণে মটক ছাত্ৰ সন্থাৰ দাবী চনতে আছে। আমি পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে কেতিয়া আচলতে কাৰ্যকৰী কৰিব আমাৰ দাবীসমূহ, এই কথাখিনি পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ আগত বিতংভাৱে জনোৱা হ'ব।